যে দিছপুৰ সমষ্টিৰ অন্তৰ্গত এই খিলঞ্জীয়া ভূমিহীন পৰিয়ালসকলৰ হৈ ইতিমধ্যে বহুবাৰ মাত মাতি আহিছোঁ আৰু আগতে উপলব্ধি কৰিছিলোঁ যে যোৱা 10 বছৰ বিজেপি চৰকাৰৰ দিনত মই এজন জ্যেষ্ঠ কাৰ্যকৰ্তা হিচাপে মই কৰিব নোৱাৰাৰ কাৰণটো হ'ল একমাত্ৰ যে মই বিধায়ক হোৱা নাছিলোঁ। বহুদিন মই এইবিলাক কথালৈ মুখ্যমন্ত্ৰীৰ ওচৰলৈ গৈছিলোঁ। মুখ্যমন্ত্ৰীয়ে একাষাৰে এটা কথা, তুমি কেতিয়াৰ পৰা এম এল এ হ'লা? এম এল এক ক'ব দিবা? এম এল এ ক'ব নহয়। এই ৰুক্মিণী গাঁৱত যেতিয়া পানী হয় তেতিয়া মই এবাৰ ক'লোঁ তেখেতক যে আপুনি 2 বছৰৰ ভিতৰত 3খনকৈ 1000 কোটি টকা চাগে খৰচ কৰি 3খন ফ্লাইঅভাৰ বনালে ছুপাৰ মাৰ্কেটত 6 মাইলত আৰু ৰুক্মিণী গাঁও, কিন্তু তলত যে এই ৰুক্মিণী গাঁৱৰ পৰা ৰুক্মিণী নগৰৰ পৰা ৱায়াৰলেছৰ পৰা এই হাতীগাঁও কাহিলীপাৰা জনকপুৰ ভগদত্তপুৰ গণেশ টাৰিঙৰ সন্মুখৰখিনিৰ পৰা এই যে ঢপলীয়াৰ মানুহখিনি যে জীয়াটো ভুগি আছে, তাত 100 বা 200 কোটি টকাৰ এটা পেকেজ যদি এষ্টিমেট এটাৰে যদি এটা পানীখিনি নিষ্কাশনৰ এটা ব্যৱস্থা কৰে তেতিয়াহ'লে মানুহখিনি কিমান সকাহ পায়। অকল এই অঞ্চলৰ মানুহখিনি নহয়, যে এজাক যদি জোৰত বৰষুণ দিয়ে গোটেই সমষ্টিটোৰ মানুহ ইফাল সিফাল কৰিব নোৱাৰা হয়। ছাত্ৰ বা ছাত্ৰী বাছত আবদ্ধ হৈ থাকে। একে ছাতেই তেওঁ মানে খঙেৰে কৈছে, তুমি কিয় এম এল এৰ নিচিনা বিহেভ কৰা? তুমি কেতিয়াৰ পৰা এম এল এ হ'লা? এম এল এ হ'লেহে তাৰমানে ক'ব পাৰি। আৰু সেইকাৰণে এইবাৰ ভাবিছোঁ ঠিক আছে এম এল এ হওঁ, ৰাইজে যদি এম এল এ কৰে বজ্ৰকণ্ঠৰে সঁচা অৰ্থত ৰাইজৰ অধিকাৰৰ কাৰণে মাত মাতিম আৰু কাম কৰিহে দেখাম। সেইখিনি দৃঢ়তা আছে, সততা আছে আৰু ৰাইজৰ আস্থা মই জয় কৰিব পাৰিছোঁ যে আজিৰ প্ৰমূল্যবিধৰ ৰাজনীতিৰ মই এটা ক্ষুদ্ৰ অংশ বুলি ৰাইজে উপলব্ধি কৰিছে। কোনো প্ৰলোভনত বিক্ৰী নহ'লোঁ, কোনো প্ৰলোভনক মই মান্তি নহ'লোঁ আৰু ৰাইজৰ সেৱা কৰিম বুলি ছাত্ৰ অৱস্থাতে গোপাল বৰুৱা স্কুলত পঢ়ি থকা অৱস্থাৰ পৰাই আজি ভাবিছিলোঁ। আৰু সেইকাৰণে যিহেতু দলৰ এটা বিশেষ অংশ কংগ্ৰেছৰ পৰা অহাসকলে মোক যি কৰিলে, দলৰ পৰা প্ৰাৰ্থিত্বটো নিদিলে আৰু প্ৰত্যেকবাৰে মোৰ প্ৰাৰ্থিত্ব প্ৰায় খাটাং হৈ থাকে। ঠিক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ আগে আগে প্ৰাৰ্থিত্বটোৰ পৰা বঞ্চিত কৰে। এইবাৰো যোনদিনা প্ৰাৰ্থিত্ব ঘোষণা কৰিছে তাই ৰাতিপুৱা সেইদিনা মই দিলীপ শইকীয়া ডাঙৰক দিল্লীত লগ পাইছোঁ। তেওঁৰ বাসগৃহত কৈছে আপোনাৰ ছাৰ্ভেত 1 নম্বৰত আছে। ছাৰ্ভেত 1 নম্বৰত মানে কি? যোৱা 3টা টাৰ্মত ছাৰ্ভেত মই সদায় 1 নম্বৰত থাকোঁ। অৰ্থাৎ দিছপুৰ সমষ্টিৰ ভিতৰত যি 5000 10,000 মানুহৰ মতামত লৈছিল তাতে 1 নম্বৰত আছোঁ, মানে তাৰে 5000ৰ মোক সকলো মানুহখিনিয়ে মোক ছাৰ্ভেত বিচাৰিছিল দিছপুৰৰ বিধায়ক। যিহেতু ৰাইজে বিচাৰিছে তে কোনোবা ষড়যন্ত্ৰৰ মই মষিমূৰ কৰি মোক ব'ডাউন কৰিব আৰু মই মাত নামাতিম অন্যায়ৰ বিৰুদ্ধে। সেইকাৰণে আহিছোঁ, এতিয়া ৰাইজৰ ওচৰত বিচাৰখন দিছোঁ। আৰু স্পষ্ট কথা যে ৰাইজৰ মাটিৰ পট্টা হ'ব লাগিব, যাৰ বাবে মই বহুতবাৰ কৈ আহিছোঁ। আৰু আমি যেতিয়া বিজেপি চৰকাৰত নাছিল তেতিয়া আমি ৰাজপথত আন্দোলনো কৰিছোঁ। তেতিয়া মই যুৱ মৰ্চাত আছিলোঁ, বহুত পুৰণা কথা, 20 বছৰ আগৰ কথা। এতিয়া আমি যিটোত আছোঁ সিদ্ধান্তত অলৰতত, সিদ্ধান্তৰ পৰা ইফাল সিফাল নহওঁ। মাটিৰ পট্টা দিব লাগিব। টেকনিকেলি এনেকুৱা এটা পৰিয়াল বোলে য'ত পট্টাখন দিলে সেইটো ভূমিস্খলিত হৈ তেওঁৰ সেই মাটিখিনি নাথাকিব পাৰিব, মই কথাটো কৈছোঁ। তেনেকুৱা টেকনিকেলি যদি আমাক সেই ছাৰ্ভেৰে কনভেন্স কৰাব পাৰে, বিধায়ক হোৱাৰ পিছত যদি সেই ছাৰ্ভেটো মোক কনভেন্স কৰাব পাৰে আৰু ৰাইজক যদি কনভেন্স কৰাব পাৰে, সেনেকুৱা যদি কিছু পৰিয়াল আছে তাৰ কাৰণে চিন্তা কৰা যাব। কিন্তু 100% ভিতৰত 100%ই তাৰমানে আমাৰ যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ এতিয়া ভূমিহীন হৈছে পাহাৰত, সেইসকলে মাটিৰ পট্টা কাৰণে মই মাত মাতিম। আৰু সেই কথাটো জানে কাৰণে ভূমি অধিকাৰ পাৰ্টীয়ে মোক সমৰ্থন জনাইছে। মই মাত মাতি আহিছোঁ। সেই ক'ভিডৰ দিনৰ পৰা এই পাহাৰে ঘূৰি মই যেতিয়া এভিকশ্যন হৈছিল সেই তেতিয়া মই তেওঁলোকৰ বিপদৰ মাজত মই গৈছোঁ। আৰু আপোনালোকক কৈ মই ভাল পাম যে সেই স্পটৰ পৰা তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ OSDক কৈছোঁ যে মই এই এভিকশ্যন য'ত হৈ আছে এভিকশ্যনৰ মাজত থিয় হৈ আছোঁ আৰু ইয়াৰে উন্নয়ন কমিটিৰ মানুহখিনি মই লৈ যাব বিচাৰিছোঁ। আৰু তেওঁ 10 মিনিট পিছত মোক কল বেক কৰি মাতি পঠাইছে। সেইখিনি ৰাইজে দেখিছে, তাৰমানে ৰাইজৰ মাজত থাকি ৰাইজৰ কাম কৰা ৰাইজে দেখিছে যে বিধায়ক নোহোৱাকৈ সেইখিনি। কিন্তু সেই সময়ত সৰ্বানন্দ সোণোৱালে এটাই কথা কৈছিল, তুমি সঁচাই ভাল কাম কৰিছা, এই বিপদত তুমি ৰাইজৰ মাজত আছা। বিধায়ক নোহোৱাকৈ ৰাইজৰ মাজত থকা ভাল কাম বুলি কোৱাৰ পিছতো মোক প্ৰাৰ্থিত্ব দিয়া নাই। এইবাৰ মই ভাবিছোঁ ৰাইজে সিদ্ধান্ত ল'ব। আৰু মই যিটো ঘোষণা কৰিছোঁ দলৰ নামটো মই ভাবিছিলোঁ সেইদিনা, মই ভবাটো অকল এই নিৰ্বাচনৰ কাৰণে মই যিহেতু নিজৰ সমষ্টিত মই ব্যস্ত হৈ আছোঁ, কিন্তু অসমৰ অন্তত সামাজিক মাধ্যমৰ দ্বাৰা বহু মানে লাখ বুলি যে কয়, লাখত নহয়,
মানে বহু হাজাৰ হাজাৰ মানুহে সমৰ্থন জনাইছে, বহুত হাজাৰ হাজাৰ মোৰ পুৰণা কাৰ্যকৰ্তা সতীৰ্থই মোক সমৰ্থন জনাইছে, অসমৰ প্ৰতিখন জিলাৰ পৰা ফোনেৰে মোক জনাইছে, ছ'চিয়েল মিডিয়াত জনাইছে। তো সেইকাৰণে সেইটো বিষয়ে নিশ্চিতভাৱে চিন্তা কৰিম। আৰু আজি যিহেতু ক'লেই যে একেলগে আগবাঢ়িম, ৰাইজৰ স্বাৰ্থত, সমাজৰ স্বাৰ্থত, অসমৰ স্বাৰ্থত মোৰ সৰুৰ পৰা এটা মন আছিল যে দিছপুৰৰ MLA হৈ দিছপুৰৰ মই ৰাইজক সেৱা কৰা আৰু এজন প্ৰতিনিধি হিচাপে অসম বিধানসভাৰ মজিয়াত প্ৰতিটো জাতি জনগোষ্ঠী, খিলঞ্জীয়া প্ৰতিটো জাতি জনগোষ্ঠীৰ হৈ মাত মতা, তেওঁলোকৰ অধিকাৰৰ হৈ মাত মতা, তেওঁলোকে থকা সমস্যাসমূহ বিধানসভাত উত্থাপন কৰি সমাধানৰ বাবে পথ মোকলাৰ এজন সৈনিক হিচাপে কাম কৰিম। জয়ন্তদা, যিহেতুকে এসপ্তাহ আছে, মাজত মাত্ৰ এটা সপ্তাহ, কালিৰ দিনটোতে আমি দেখিলো যদিও বা বিজেপিৰ তৰফৰ পৰা তেওঁলোকে খোলাকে কোৱা নাই বিদ্ৰোহৰ কথা, কিন্তু RSSে কালি প্ৰকাশ কৰিছে, এগৰাকী জ্যেষ্ঠ নেতাই কৈছে যে আপোনাক পূৰ্ণ সমৰ্থন দিবলৈ তেওঁ আহ্বানো জনাইছে। গতিকে RSSৰ সমৰ্থন আহিছে কালি তাৰিখত, আজিৰ তাৰিখত তেওঁলোকৰ পৰা সমৰ্থন, গতিকে কেনেকৈ ভাবিব? নিশ্চিতভাৱে সত্যৰ সদায় জয় বুলি কয় নহয়, সত্যত থাকিলে কষ্ট হয়। ভগৱান শ্ৰী ৰামচন্দ্ৰ 14 বছৰ বনবাস খাটিব লগা হৈছিল। তে মইতো কোন কোটা এটা, জয়ন্ত দাস এটা ক্ষুদ্ৰ কণা। নিশ্চিতভাৱে ভগৱানৰ ওপৰত বিশ্বাস আছে আৰু ৰাইজে আঁকোৱালি লৈছে। ৰাইজৰ প্ৰতিটো অঞ্চলত মোক তাৰমানে ইমান মানে আঁকোৱালি লৈছে। আজি মোৰ ভাল লাগিছে যে এখেতসকলে নিজে কমিটিত সিদ্ধান্ত লৈ মোৰলৈ আগুৱাই আহিছে, তেওঁলোক আগুৱাই আহিছে, তেওঁলোকক সেইকাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকৰো আস্থা আছে যে ৰাজনৈতিক ব্যক্তিসকলৰ ভিতৰত জয়ন্ত দাস যদি বিধায়ক হয় তেতিয়াহ'লে নিশ্চিতভাৱে এই যিসকল ভূমিহীন পৰিয়াল আছে তেওঁলোকৰ হৈ মাত মাতিব বুলি বিশ্বাস আছে। সেইটোৱে অন্ততঃ মই এই ৰাজনৈতিক জীৱনত 35 বছৰ কেৰিয়াৰত সেইটো অন্ততঃ ৰাইজৰ পৰা মই মানে আদায় কৰিব পাৰিছোঁ, যে আস্থাটো মই আদায় কৰিব পাৰিছোঁ। নিশ্চিত। আজি বাজপেয়ী ছ'চিয়েল মিডিয়াত কৈছে আপুনি বিজেপি অহাৰ পিছত বাজপেয়ীজীৰ ফটোলৈ কিয় ঘূৰিছে? আদৰ্শৰো সদায় থাকি যায়। বাজপেয়ীজীৰ আদৰ্শ, বাজপেয়ীজীয়ে অসম আন্দোলনক সমৰ্থন কৰিছিল যেতিয়া আমি স্কুলীয়া ছাত্ৰ আছিলোঁ, এই গোপালপুৰত পঢ়িছিলোঁ। একমাত্ৰ এটা দলৰ নেতা যি বাজপেয়ীজী আৰু আদৰণীজীয়ে অসমৰ লগত থিয় হৈছিল, কিয় তেখেতক মই আদৰ্শ হিচাপে নল'ম?